ঢিঙত স্প্ৰে গেঙৰ সন্ত্ৰাস স্প্ৰে মাৰি প্ৰথমে অচেতন কৰে গৃহস্থ যুৱতী মহিলাক অচেতন কৰি শ্লীলতা হানিৰ অভিযোগ আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ জনতাই সাব্যস্ত কৰিলে প্ৰতিবাদ ঢিঙত সংঘটিত হৈছে এটাৰ পিছত আন এটা চাঞ্চল্যকৰ ঘটনা লোকলজ্জাৰ বাবে মুখ খুলিবলৈ সাহস কৰা নাই কোনেও স্প্ৰে গেঙে সংঘটিত কৰিছে এই জঘন্য ঘটনা নিশা চেতনানাশক ঔষধ ছটিয়াই অচেতন কৰি প্ৰথমে কৰে লুটপাট তাৰ পিছতে স্প্ৰে গেঙে অচেতন যুৱতী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ এনে ধাৰাবাহিক ঘটনাৰ পাছতে এতিয়া ভয় শংকাই ঘেৰি ধৰিছে অঞ্চলবাসী স্প্ৰে যতে ততে মাৰি আছে কেইদিনমান আগতে কান্ধুলি মাৰি এটা হৈছে এখলগুৰি ভুকতা হাতী বুলি কয় তাতো হ'ল আউনীআটী সত্ৰতো হৈছে এতিয়া আমাৰ এই বামগাঁওখনত হৈছে কাইলৈ যে আমাৰ গাঁৱত নহ'ব কথা নাই আমাৰ বস্তু চুৰ হৈছে কিবা অলংকাৰ চুৰ হৈছে বাচন বৰ্তন চুৰ হৈছে আমি কাইলৈ নালাগে পৰহিলৈ কিনি ল'ব পাৰিম কিন্তু আমাৰ যিটো ইজ্জত লুটিছে এই ইজ্জতটো আমি কিনিব পাৰিম নেকি এদিন টিংথানালৈ গৈছিলোঁ আমাৰ মহিলা সমতা ছ'চাইটিৰ পৰা আমি 6-7গৰাকীমান মানুহ গৈছিলোঁ তেখেতলোকে 6টা কেছ হৈছিল আমাৰ আউনীআটী আৰু কান্ধুলি মাৰি আমাৰ হলগুৰি অঞ্চলত 6টা কেছ হৈ গৈছিল এনেকুৱা ৰেপ কেছ তেতিয়া তেওঁলোকে কৈছিলে যে আমাক 2টা কেছ বুলিহে কৈছিলে কিন্তু আজিলৈকে তেওঁলোকে একো বিচাৰ নকৰিলে সমাজত এনেকুৱাই হৈ থাকিব নেকি আৰু আগলৈকো এনেকুৱাই চলি থাকিব নেকি আমাৰ নাৰী কোনো সুৰক্ষা নাই অনতি পলমে আমাৰ নাৰী নিৰ্যাতনটো বন্ধ কৰক য'ত স্প্ৰে কৰিছে তাত নাৰী নিৰ্যাতনটো হৈছে ধৰ্ষণ কৰাটো একে চিৰসত্য কথা কাৰণ তেওঁ গোটেই কাপোৰ কানি চবতে তেজ লাগি আছে বুধবাৰে ঢিঙৰ সৰগুৰিৰ বামগাঁৱৰ এটা পৰিয়ালত সংঘটিত হৈছে অনুৰূপ ঘটনা ইমানৰ পাছতো আৰক্ষীৰ ব্যৰ্থতা দেখি বৃহস্পতিবাৰে ঢিং চহৰৰ মাজমজিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ঢিং আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজে আজি নিৰাপত্তা নোপোৱাৰ কাৰণে ইমান ৰাইজ গোট খালে আজি এছ পি মহোদয় মই বোলে দীঘত আছে শুনিছোঁ এছ পি মহোদয় হওক কি কাৰণে ব্যৰ্থ কোৱা আহিবলৈ আহিছোঁ ঢিং আৰক্ষীয়ে বিগত সময়ত কি কৰি আছে ঢিং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কোনো ষ্টেপ ল'ব পৰা নাই আজি স্প্ৰে চুৰ হৈছে ইয়াৰ গুৰিটা কিন্তু ড্ৰাগছ ঢিং থানা আৰক্ষী বিষয়া এজনে নিজে পদত্যাগ কৰি ইয়াৰ পৰা যাব লাগে কাৰণ 60-65 বছৰৰ মহিলা এগৰাকীক যেতিয়া নিৰ্যাতন চলাইছে তাতকৈ প্ৰশাসনৰ কাৰণে দুৰ্ভাগ্যজনক নাই আৰক্ষী বিষয়াসকল কি কৰিছিল তেওঁলোকৰ বিভাগীয় মানুহে কি কৰি আছিলে তেওঁলোক শুই আছিলে নেকি ৰাতি থানাত যদি পহৰা দিব পৰা মানুহ নাই তেওঁলোকে ৰিজাইন দিয়াৰ পৰা যাওক গৈ তেওঁলোকে বিভাগ বন্ধ কৰি দিয়ক ইমান এখন বিয়াগুম থানা থকাৰ পাছত তেওঁলোকে ইমান কিয় ধৰিব পাৰে যোৱা 6-7 মাহ ধৰি পেলাই ইমান এটা সন্ত্ৰাস সৃষ্টি হৈ আছে তেওঁলোকে কি কৰিলে ঢিঙত সংঘটিত এনে ঘটনাৰ পাছতে পৰিস্থিতিৰ বুজ ল'বলৈ ঢিঙত উপস্থিত হয় নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা বুধবাৰে ঢিঙৰ সৰগুৰিৰ বামগাঁৱৰ মহিলাগৰাকী কোনো আক্ৰমণৰ সন্মুখীন হোৱা নাই বুলিহে মন্তব্য আৰক্ষী অধীক্ষকগৰাকী দুখন এফআইআৰ আমাৰ ইতিমধ্যে লজ হৈছে এটা কেছ নাম্বাৰ হ'ল 30/24 আৰু আনটো হ'ল 111/24 111/24 যিটো কেছ আছিলে তদন্তত আমি 4জন ব্যক্তি আমি এৰেষ্ট কৰিছোঁ তাত কেছ ৰিকভাৰী হৈছিলে 43,100 দুডাল গোল্ড নেকলেছ ৰিকভাৰী হৈছিলে গোল্ড চেইন ৰিকভাৰী হৈছিলে চিলভাৰ চেইন মটৰচাইকেল এখন আৰু স্প্ৰে বটল এটা স্প্ৰে বটলটো আমি ফৰেনচিকত পঠিয়াইছিলোঁ যে এইটো কি ব্যৱহাৰ কৰিছে চাবলৈ কিন্তু আমি যিখিনি তথ্য পাইছোঁ যিটো এটা এচিড সোণাৰীয়ে ব্যৱহাৰ কৰে সেই এচিডটোৱে কিবা এটা ফৰ্মত কৰে এতিয়ালৈকে তথ্যটো অহা নাই আমাৰ হাতত আহিলে আমি ক'ব পাৰিম যে কেনেকৈ স্প্ৰেটো কৰিছিলে দুটা নন ৰিপৰ্টেড কেছ আছে টোটেল 4টা কেছ যোৱাকালি যিটো ঘটনা বৃদ্ধা মহিলা এগৰাকীক অচেতন কৰি পেলাই লৈ যোৱা তো মোৰ এডিশ্যনেল এছ পি এতিয়া হস্পিটেলতে আছে মহিলাজনীৰ লগত কথা হৈছে মহিলাজনীয়ে কৈছে তেওঁ কোনো ধৰণৰ আক্ৰমণ কৰা নাই পূৰ্বে আৰক্ষীয়ে এটা স্প্ৰে গেং কৰায়ত্ব কৰিছিল যদিও এতিয়াও জালত পৰা নাই গেংটোৰ মাষ্টাৰ মাইণ্ড ঢিঙত শেহতীয়াকৈ সংঘটিত এনে ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিছে আৰক্ষী অধীক্ষকে আমিও আশ্চৰ্য হৈছোঁ যে এইটো কি কাৰণে এনেকুৱা ইয়াতে ঢিঙত হৈ আছে ইয়াত অলপমান ফ'ৰ্চো আজি দিয়াৰ ব্যৱস্থা কৰিছোঁ ৰাতি পেট্ৰলিঙো কৰিছোঁ মই ৰাইজৰো অনুৰোধ কৰিম যাতে ভিডিপি যিখিনি আছে ইয়াত তেওঁলোকেও যাতে ৰাতি পহৰাৰ ব্যৱস্থাটো কৰে এতিয়া যিটো গেং আমি ধৰিছিলোঁ যিটো স্প্ৰে কৰিছিলে সেই গেংটোৱে আজি হয়তো মানে জেলতে আছে আমি আজি খবৰ কৰিলোঁ আৰু এজন ব্যক্তি জড়িত আছে এইটো কেছত আমি এজনক ধৰিব পৰা নাই তেওঁ ইয়াৰে নহয় ৰূপহীহাটৰ হয় গতিকে তেওঁক ধৰিলে আৰু যদি কিবা তেওঁৰ লগত আৰু কিবা নতুন গেং আছে তেতিয়া আমি গম পাম মোৰো হাতত সেইটো তথ্য আছে যে লোকেল মানুহ আছে
কিন্তু যেতিয়ালৈকে আমি মানে সঠিকভাৱে নাপাওঁ খবৰটো বা হাতেলতে ধৰিব নোৱাৰোঁ তেতিয়ালৈকে উঠোৱাটো উচিত নহ'ব আমি নজৰত ৰাখিছোঁ আপোনালোকেও যদি কিবা তথ্য তেনেকুৱা পায় মোক চিক্ৰেটলি জনাব ধিং আৰক্ষী থানাৰ ভূমিকাক লৈও ৰাইজে উত্থাপন কৰিছে প্ৰশ্ন আৰক্ষীৰ ব্যৰ্থতা অকৰ্মণ্যতা আৰু দোষীক নিৰাপত্তা দিয়াৰ অভিযোগ তুলি আৰক্ষীৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰিছে ইয়াৰ পাছতে আৰক্ষী অধীক্ষকে জনাইছে আহ্বান যদি আছিলে তেওঁলোকে মোৰ কাৰ্যালয়ত যাব লাগিছিলে মোক লিখিত অভিযোগ দিলেও মই তদন্ত কৰি পেলাই বিহিত ব্যৱস্থা ল'লোহেঁতেন কিন্তু মোৰ ওচৰতো এনেকুৱা কোনো মহিলা গৈ পেলাই দিয়া নাই যে আমি ন্যায় পোৱা নাই বা আমাক দুৰ্ব্যৱহাৰ কৰিছে যদি তেনেকুৱা তথ্য আছে আপোনালোকে আমাৰ মোৰ অফিচলৈকে পঠিয়াই দিব বা নতুবা আপুনি মোক হোৱাটছআপ কৰিও দিব যে অভিযোগটো এনেকুৱা আছে আমি তদন্ত কৰি বিহিত ব্যৱস্থা ল'ম ধিঙত সংঘটিত এই ঘটনাই দুশ্চিন্তা বৃদ্ধি কৰিছে সকলোৰে স্প্ৰে গেগৰ সন্ত্ৰাসত এতিয়া ভোগ পিয়া নিদ্ৰা ভাগৰ সকলো হেৰাইছে অঞ্চলবাসী কিন্তু এই স্প্ৰে গেগক পৰাজিত কৰাত আৰক্ষী কিয় সফল হ'ব পৰা নাই সেয়াহে হৈছে প্ৰশ্নৰ বিষয় বটদ্ৰাৰ পৰা প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ